নমস্কাৰ মই এষ্ট্ৰলজাৰ কুমাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই বাৰ্ষিক ৰাশিফলৰ বিষয়ে আলোচনা কৰি আছোঁ বৰ্তমান। ইয়াৰ আগতে মই আগৰ ভিডিঅ' এটাত আহিবলগীয়া নতুন বৰ্ষ 2024ৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে কিছু কৈছোঁ। এনেকুৱা আপোনালোকৰ সম্ভাৱ্য বিশেষকৈ ভাল বেয়া যেহেতু প্ৰত্যেকে জানিব বিচাৰে নতুন বছৰ আমাৰ সাধাৰণতে আমি দুটা হিচাপতে কৰোঁ, এটা আমি ইংৰাজী বৰ্ষত আনটা হ'ল আমাৰ অসমীয়া বৰ্ষত কৰোঁ। বিশেষকৈ ফলাফলটো বিশেষকৈ আমাৰ যিহেতু ইংৰাজী বৰ্ষ আৰম্ভ হ'ব আৰু কেইদিনমান পিছত, গতিকে আহিবলগীয়া 2024 বৰ্ষটো এইবাৰ বৃষ ৰাশিৰ কাৰণে কেনেকুৱা দিন কঢ়িয়াই আনিছে তাৰ সম্যক সংক্ষেপে কিছু কথা ক'ম। মুখ্যতঃ হ'ল কি, বৃষ ৰাশি এইবাৰ বিশেষকৈ বছৰৰ আৰম্ভণিতে আপোনালোকৰ দ্বাদশ ভাৱ বৃহস্পতি গ্ৰহ, মই আগতে কৈছোঁ যে মুখ্যতঃ বাৰ্ষিকটো আমাৰ 4টা গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰে। বাৰ্ষিক ফলাফলটো সেইকেইটা হ'ল শনি, বৃহস্পতি, ৰাহু, কেতু। বিশেষকৈ এইকেইটা গ্ৰহই আমাৰ ৰাশি চক্ৰত এটা ৰাশিত দীৰ্ঘদিন থাকে, তাৰ ফলত বাৰ্ষিক ৰাশিফলবিলাক তাৰ পৰাই আৰম্ভ হয়। আৰু দ্বিতীয় কথা হ'ল কি, চন্দ্ৰটো থাকিবই, কাৰণ আপোনাৰ য'ত জন্ম সময়ত লেখাই আছে সেইটো আপোনাৰ ৰাশি, আৰু সেইমতে আপোনাৰ চন্দ্ৰ ধৰি য'ত থাকে সেইটো জন্ম ৰাশিক ধৰি পেলাই আপোনাৰ বাকীকেইটা গ্ৰহ ক'ত ক'ত ৰৈ আছে তাৰ ওপৰতে ডিপেণ্ড কৰে। আৰু মুখ্যতঃ বাৰ্ষিকটো মইতো ক'লোৱেই 4টা, তাৰ বাহিৰে আৰু আমাৰ যিখিনি আপোনাৰ ধৰক দৈনিক হওক বা সাপ্তাহিক বা মাসিক, বিশেষকৈ 3 মাহ এনেকুৱা যিখিনি থাকে সেইখিনি আপোনাৰ বাকী গ্ৰহৰ ওপৰত ডিপেণ্ড কৰি হয়। মুখ্যতঃ সেইকাৰণে অলপমান ইফাল সিফাল হৈ যায় বাৰ্ষিক। তথাপিও বাৰ্ষিকটোৱে লামচাম বহু বস্তু আমাৰ কঢ়িয়াই আনে, আপোনাৰ ভৱিষ্যত কিছু ফলাফল শুভ হওক অশুভ হওক। এইবাৰ বিশেষকৈ বৃষ ৰাশিৰ প্ৰথম অৱস্থাতে বিশেষকৈ আহিবলগীয়া 24ৰ প্ৰথম 1 তাৰিখ বিশেষকৈ আৰম্ভণিৰ পৰা বৃহস্পতি গ্ৰহ থাকিব আপোনাৰ দ্বাদশ ভাৱত, তাৰমানে মেষ ৰাশিত, বৰ্তমান মেষ ৰাশিত বহি আছে আৰু ই থাকিব মে'ৰ 1 তাৰিখলৈকে। তাৰমানে 1 তাৰিখৰ আবেলিলৈকে ই কিন্তু বৃষ ৰাশিত আহি যাব। বৰ্তমান দ্বাদশ স্থানটো আমাৰ ব্যয় স্থান, গতিকে বৃষ ৰাশিসকলৰ কাৰণে বৃহস্পতি গ্ৰহটো বৰ্তমান ব্যয় ভাৱত বহি আছে, তাৰ ফলত ব্যয় বৃদ্ধি। কিন্তু কথা হ'ল বৃহস্পতি গ্ৰহ ব্যয় ভাৱত থাকিলে সদায় শুভ কৰ্মত ব্যয় হয় বুলি কোৱা হয়। ধৰক আপোনাৰ ঘৰত হয়তো বিয়া বাৰু হ'ব পাৰে, হয়তো আপোনাৰ নতুনকৈ ঘৰ আৰম্ভ কৰিব পাৰে, হয়তো আপুনি মাটি কিনিব পাৰে, এইবিলাকো এটা ভাল ব্যয়। হয়তো আপুনি গাড়ী ক্ৰয় কৰিলে সেইও এটা ব্যয় ওলাই যায়। ব্যয় বুলি ভয় খাব লগা একো নাই, বৃহস্পতিৰ ক্ষেত্ৰত তেনেকুৱা। কিন্তু মংগল বা বাকী ৰাহু বা কেতুৰ ক্ষেত্ৰত অকণমান খেলিমেলি হয়। গতিকে এইটো বৃহস্পতি আছে ব্যয় ভাৱত, গতিকে বৃদ্ধি হ'ব। গতিকে কোৱাও আছে যে বৃহস্পতি যদি ব্যয় ভাৱত থাকে শুভ কৰ্মত, হয়তো আপোনাৰ কোনো ধৰ্মস্থানতো যাব পাৰে, সেই এটা দূৰ ভ্ৰমণ ধৰ্মীয় অনুষ্ঠানত, সেই এটা ব্যয়। ঠিক সেনেকুৱা কথা। প্ৰথম কথা হ'ল কি, আমাৰ দ্বাদশ ভাৱত বৃহস্পতি অৱস্থান ফলত ব্যয় বৃদ্ধি হ'ব আৰু ধৰ্মীয় আপুনি কাম কাজত ব্যস্ত থাকিব। মে' মাহৰ 1 তাৰিখে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিলৈ আহিব, বৃষ ৰাশিলৈ আহিব। তেতিয়া এই সমস্যা, এই যিটো ব্যয় ভাৱ কিছু পৰিমাণে হ্ৰাস পাব, কিন্তু আপোনাৰ স্বাস্থ্যৰ ফালে কিছু ধ্যান দিব। কাৰণ আপোনাৰ যিটো যোগাযোগকাৰী গ্ৰহ বিশেষকৈ শনি গ্ৰহ গোটেই বছৰ আপোনাৰ ৰাশিৰ দশম ভাৱত থাকিব। শনি বৰ্তমান দশম ভাৱত থাকি আছেই, গতিকে থাকিব আকৌ, কাৰণ যিটো কৈছোঁ যে এটা ৰাশিত শনি 8 বছৰ থাকে। গতিকে এতিয়া
অহা 24 গোটেই বছৰটো শনি কিন্তু আপোনাৰ তাতে ৰাখিব, বিশেষকৈ কুম্ভ ৰাশিতে ৰাখিব। তাৰমানে বৃষ ৰাশিৰ কাৰণে কৰ্মভাৱত থাকিব। কৰ্মভাৱত থকাৰ কাৰণে কি হ'ব, আপোনাৰ কৰ্ম পৰিশ্ৰম বাঢ়ি যাব পাৰে, কাৰণ শনি পৰিশ্ৰম সূচায়, শনিৰ এটা কাম। গতিকে আপোনাৰ পৰিশ্ৰমকো সূচায়, কৰ্ম কৰক, কৰ্মৰ ওপৰত থাকে। সেইকাৰণে শনি বিশেষকৈ থকাৰ লগে লগে আপোনাৰ আপোনাৰ দশম ভাৱত থাকিব বৃষ ৰাশিৰ কাৰণে। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু পৰিশ্ৰম বাঢ়ি যাব। কিন্তু আনফালে এটা কথা কৈছে যে এই পৰিশ্ৰম কিন্তু বিফলে নাযায়। বিশেষকৈ যিটো পৰিশ্ৰম হ'ব আহিবলগীয়া 24ত, কিন্তু এই পৰিশ্ৰমটো বিফলে নাযায়, ইয়াৰ ফলটো কিন্তু শুভ, আপোনালোকৰ শুভ হ'ব। আৰু আনফালে কৈছে কি, ভাগ্য আৰু কৰ্মৰ মাজত সম্পৰ্ক স্থাপন হোৱাৰ বাবে, ভাগ্য আৰু কৰ্মৰ বাবে সম্পৰ্ক স্থাপন হোৱাৰ বাবে কৰ্মজীৱনত ৰাজযোগকাৰী প্ৰভাৱ পৰিব। এইটো ভাল, খুব ৰাজযোগকাৰী প্ৰভাৱ পৰিব বুলি কোৱাৰ লগে লগে আপোনালোকক কৈছোঁ মই, হয়তো কোৱা নাই যদিও আজি কওঁ, যদি দশমপতি নৱমপতি যদি একেলগে থাকে, লগ্ন ভাৱটো হওক বা ৰাশিটো হওক, যদি একেলগে এটা ৰাশিত থাকে তেতিয়া ৰাজযোগ হয়। ৰাজযোগকাৰী সূচক হৈ থাকিলে সেই সময়ত খুব ভাল হয় ফল। আৰু যিবিলাকৰ লগ্নত বিচাৰতে ঠিক যদি সেনেকুৱা যদি গ্ৰহ বহি থাকে, বিশেষকৈ নৱমপতি দশমপতি যদি হয়তো নৱম স্থানত হয়তো দশম স্থানত বহি থাকে একেলগে, তেতিয়াও এটুকুৰা ফল পায়, শুভ ফল পায়। কিন্তু যিহেতু শনি নৱম ভাৱৰো অধিপতি, দশম ভাৱৰো অধিপতি আপোনালোকৰ, বিশেষকৈ বৃষ ৰাশিৰ কাৰণে, তাৰ ফলত দশম ভাৱত থকাৰ ফালৰ পৰা ৰাজযোগকাৰী সৃষ্টি হৈ আছে। তাৰ ফলটো আপোনালোকে খুব ভাল পাব। গতিকে তাৰ ফলত আপোনাৰ কৰ্মস্থান থকাৰ কাৰণে কৰ্মত অগ্ৰগতি লাভ কৰিব। আনফালে কোৱা হৈছে যে গোটেই বছৰ, এই বছৰ অহা বছৰটো 2024 বছৰটো ৰাহু একাদশ ভাৱত থাকিব, আয়ু ভাৱত। কিন্তু এটা কথা, বিশেষকৈ শনি হওক, বৃহস্পতি হওক, ৰাহু হওক, এই তিনিটা যদি আপোনাৰ আয়ু ভাৱত থাকে, সেই সময়ৰ ফলবিলাক সদায় ভাল ফল দিয়ে ৰাহুই। তাৰ ফলত বৃষ ৰাশিৰ কাৰণে খুব এটা ভাল ফল। বিশেষকৈ ৰাহু আপোনাৰ আয় ভাৱত থকাৰ কাৰণে আপোনাৰ আয় বৃদ্ধি হৈ যাব। এবাৰ দশম স্থানত শনি থাকিলে আয় স্থানত আপোনাৰ ৰাহু থাকিল। গতিকে দেখা দেখি ভাগ্যোন্নতিটো ৰাহেকে পৰিস্থিতি যিকোনো আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। তাৰ ফলত আপোনাৰ আত্মসন্মান বৃদ্ধি হ'ব, বিশ্বাস বাঢ়িব, আত্মবিশ্বাস বাঢ়ি যাব। কাৰণ যিহেতু দুটা জলো দেখাত পাপ গ্ৰহ, কিন্তু খুব ভাল জেগাত বহি থাকিল। এটা হ'ল দশম স্থানত শনি আৰু এটা হ'ল একাদশ স্থানত বিশেষকৈ ৰাহু। তাৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়ি যাব, বন্ধু বান্ধৱ বাঢ়িব, এই কথা। কিন্তু প্ৰথম কথা হ'ল কি, যে বৃষ ৰাশিৰ এইবাৰ প্ৰথম সময়, বিশেষকৈ প্ৰথম 3 মাহ, বিশেষকৈ প্ৰথম 1 মাহ বা 2 মাহ, এই সময়খিনি অকণমান ইফাল সিফাল আছে। আপোনালোক এইকাৰণে কৈছোঁ যে বাকীখিনি কিন্তু ডিপেণ্ড কৰে, যে বিশেষকৈ মংগল, বুধ, শুক্ৰ, এইবিলাক আপোনাৰ শ্বৰ্ট টাৰ্মত থকা। যথেষ্ট মংগল এতিয়া এটা ৰাশিত 45 দিন থাকে, কোনোমতে 28 দিন থাকিব, যেনেকৈ ঠিক এনেকুৱা কথা। তথাপি কৈছোঁ কি, যে বৃষ ৰাশি জাতক জাতিকাৰ বছৰৰ আৰম্ভণিতে সপ্তম ভাৱত থাকিব বুধ আৰু শুক্ৰ। দ্বাদশ ভাৱত কৈছোঁ আগতে বৃহস্পতি, দশম ভাৱত শনি, একাদশ ভাৱত ৰাহুৰ অৱস্থানে আপোনাৰ ব্যৱসায়ৰ বাবে এক সুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰিব বৃষ ৰাশিৰ কাৰণে। চাব কিন্তু খুব সুন্দৰ। এই যে এই বিশেষকৈ আপোনাৰ শনি আৰু ৰাহু দুয়োটাই এটা সুন্দৰ আপোনাৰ সুবিধাজনক ব্যৱসায় পৰিৱেশৰ সৃষ্টি কৰিব। বছৰৰ আৰম্ভণিতে স্বাস্থ্যৰ দিশত কিছু সমস্যাৰ সৃষ্টি আহি আছে, হ'ব বিশেষকৈ আপোনালোকৰ 2024। ইয়াৰ মূল কাৰণটো আপোনাক কৈ দিছোঁ। আনফালে আৰু অলৰেডি পঞ্চম ভাৱত কেতুৰ অৱস্থান আছে, কিন্তু কেতু থাকিব গোটেই 24 বছৰটোৱে থাকিব।
বিশেষ পঞ্চম ভাৱত তাৰ ফলত অকণমান যিবিলাক প্ৰেমিক প্ৰেমিকা সেইসকলৰ ক্ষেত্ৰত খেলি মেলি অলপ হ'ব সম্ভাৱনা থাকে বুজাবুজি ভুল বুজাবুজি কৰি দিব পাৰে কাৰণ পঞ্চম স্থানটো যেনেকৈ বিদ্যাস্থান সেইটো প্ৰেমৰ স্থান সেইকাৰণে প্ৰেমিক প্ৰেমিকাসকলৰ এটা সমস্যা সৃষ্টি হ'ব পাৰে এইবাৰ বিশেষকৈ অলপ বুজাবুজি ভুল বিশেষকৈ কেতু তাৰ বাহিৰেও আপোনালোকৰ কথা হ'ল কি দ্বাদশত বৃহস্পতি আৰু অষ্টম ভাৱত বিশেষকৈ চাব বৃষ ৰাশিৰ অষ্টম ভাৱত বছৰৰ আৰম্ভণিতে মংগল আৰু ৰবিৰ অৱস্থান কৰাৰ বাবে স্বাস্থ্যজনিত সমস্যা তৈয়াৰ কৰিব যেটো অষ্টম ভাৱ আমি কওঁৱে যে ষষ্ঠ ভাৱ অষ্টম ভাৱ দ্বাদশ ভাৱ সদায় অশুভ ভাৱ বুলি কোৱা হৈছে গতিকে যেহেতু আপোনাৰ বছৰৰ আৰম্ভণিতে অষ্টম ভাৱত মংগল আৰু ৰবিৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব কিন্তু বছৰৰ মধ্যভাগৰ পৰা ধীৰে ধীৰে স্বাস্থ্যৰ উন্নতিৰ সম্ভাৱনা আছে যেতিয়া আপোনাক মইতো কৈছোঁ যে মংগল 45 দিন থাকে এটা ৰাশি হয়তো মংগল 45 দিন পিছত আঁতৰি গুচি যাব সিফালে গুচি যাব নেক্সট ৰাশি ঠিক সেনেকুৱা কথা অষ্টমৰ পৰা নৱমত যাব সেইবা ঠিক সেইকাৰণে কৈছে যে লাহে লাহে ভাল হ'ব আনফালে যেহেতু বৃহস্পতিও আপোনাৰ মে'ৰ 1 মে'ত ঠিক হৈ যাব আপোনাৰ ৰাশিত বৃষ ৰাশিত এৰিছোঁ এতিয়া আপোনালোকে কিছু গম পালে যিসকল বৃষ ৰাশি আপোনালোকৰ আহিবলগীয়া নতুন বছৰটো কেনেকুৱা হ'ব সকলোৰে মংগল হওক আহিব লগা দিনবিলাক শুভ হওক তাকে কামনা কৰিলোঁ যিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াত জ্যোতিষ সম্পৰ্কে আলোচনা হয় কোনো বিশেষ কথা ইয়াত নহয় গতিকে জ্যোতিষ সম্পৰ্কীয় কিছু কথা জানিব লগা হ'লে কিছু সূক্ষ্ম কথা ইয়াত আলোচনা কৰা হয় মই কৰোঁ গতিকে যিসকল জ্যোতিষ অনুৰাগী যিসকল জ্যোতিষ ভাল পায় বিশ্বাস কৰে সেইসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আপোনালোকে খুব নিত্য নতুন তথ্য কিছু পাই থাকিব আৰু যদি এই ৰিগাৰ্ডিঙত যদি কোনোবাই কিবা আকৌ জানিব বিচাৰে সেইটো কমেণ্টছ কৰি দিব কাৰণ মই বাৰ্ষিক ৰাশিফলে বিশেষকৈ আলোচনা কৰোঁ কমে পাইছে বাকী মহিনে খুব কম কৰোঁ এৰিছোঁ সকলোৰে ভাল হওক মংগল হওক